মই পুনৰ আমাৰ দলৰ জ্যেষ্ঠ নেতৃত্ব আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী আমাৰ প্ৰাক্তন ডেপুটি চিফ আৰু বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আমাৰ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আদি কৰি সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ। দলৰ সিদ্ধান্ত হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু স্ক্ৰুটিনি হোৱাৰ পিছত আজি আমি চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ। অহা 6টা বছৰৰ কাৰণে উচ্চ সদনত গৈ পেলাই আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা আমাৰ জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক তাত যিমান সম্ভৱ হয় এটা প্ৰচেষ্টা হাতত লোৱা হ'ব কি এই সমস্যাবিলাক কেনেকৈ নেশ্যনেল পলিচিত ইনফ্লুৱেঞ্চ কৰি পেলাই সমাধান কৰিব পৰা যায়। ইয়াৰ লগতে আমাৰ অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি সমস্যা যোৱা 30টা বছৰত সংগ্ৰাম কৰি থকা সময়ত বিভিন্ন জাতি জনগোষ্ঠী জনজাতি অজনজাতি লোকসকলৰ সমস্যাবিলাক আমি একেলগে সংগ্ৰাম কৰি আহিছোঁ আৰু মই ভাবোঁ এই সমস্যাবিলাক যদি পলিটিকেল উইল থাকে ৰাজনৈতিক সদিচ্ছা থাকে সমাধান কৰিব পাৰে আৰু এই সমস্যাবিলাক সমাধান নকৰাৰ কাৰণে কেতিয়াবা কোনোবা অস্ত্ৰ ল'ব লগা হৈছে কেতিয়াবা কোনোবা ৰাজপথত আহিব লগা হৈছে। আজিৰ সময়ত এই সমস্যাবিলাক যথেষ্ট খাম কাটিছে এটা লাহে লাহেকৈ এটা সলিউশ্যনৰ পৰা আহিছে। মই আশা কৰোঁ যে আমি বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা আমাৰ সাংসদসকল আমাৰ বড়োসকলৰ ইতিমধ্যে 3জন সাংসদ আমাৰ হ'ল লোকসভাত 1জন ৰাজ্যসভাত 2জন আমি একেলগে মিলি এই স্বাধীনতাৰ 78 বছৰ সমাধান নোহোৱা কিছুমান সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। মই কাৰো অফিচিয়েল ডিক্লেয়াৰ্ড প্ৰাৰ্থী নাছিলোঁ, মই অকল UPPLৰ অফিচিয়েল ডিক্লেয়াৰ্ড প্ৰাৰ্থী আছিলোঁ। এইটো আপোনালোকেহে কৈছিলে যে মই NDAৰ প্ৰাৰ্থী Xৰ প্ৰাৰ্থী Yৰ প্ৰাৰ্থী তো যিয়ে নহওক মই প্ৰাৰ্থীটো দিলোঁ। 3জনকৈ বিধায়ক মোৰ প্ৰথম যিটো মনোনয়ন পত্ৰ আৰু ছেকেণ্ড মনোনয়ন পত্ৰটো আমাৰ দলৰ নহয় বিভিন্ন দলৰ তাতে চাইন কৰিছে। গতিকে তেখেতসকলে মোক ভাল পাইছে আমাৰ দলক ভাল পাইছে পৰৱৰ্তী সময়ত হয়তো আমাৰ লগত একেলগে কাম কৰাৰ কিবা এটা চিন্তা কৰিছে সেইকাৰণে তেখেতসকলে আমাৰ মনোনয়ন পত্ৰ তেখেতসকলে প্ৰপ'জাৰ হিচাপে চাইন কৰিছে। মই তেখেতসকল আজি চাৰ্টিফিকেট ল'লোঁ যি বিধায়কসকলে সন্মানীয় বিধায়কসকলে প্ৰপ'জাৰ হিচাপে চাইন কৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত যেতিয়া ৰাজ্যসভাৰ পুঁজিবিলাক আহিব নিশ্চয় মই তেখেতসকলৰ অঞ্চলবিলাকতো এই জনগোষ্ঠীবিলাকতো কাম কৰাৰ কাৰণে চেষ্টা কৰিম। যোৱা নমিনেশ্যনৰ দিনাও মই কৈ গৈছোঁ আৰু বড়োলেণ্ড অঞ্চলত যেতিয়া মেল মিটিং কৰি আছোঁ বিভিন্ন টিভি চেনেলবিলাকত কৈ আছোঁ যে 15খনৰ আসনত আমি আমাৰ কেণ্ডিডেট তৈয়াৰ কৰি আছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে আৰু আৰম্ভণিৰ পৰা আমি কৈ আছোঁ যে আমি 15টা সমষ্টিতো প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। গতিকে আজি এলায়েন্সৰ প্ৰক্ৰিয়াবিলাক চলি আছে বিভিন্নজনৰ লগত বিভিন্ন দলৰ লগত আলোচনা চলি আছে আৰু 2-3 দিন 4 দিনৰ পিছত লাহে লাহেকৈ এইবিলাক আলোচনাবিলাক এটা সমাপ্তি ঘটিব। তাৰপিছত এটা ডিষ্টিংক্ট এটা পৰিৱেশত বা পৰিস্থিতিত বা ক্লিয়াৰ এটা পিকচাৰ চবৰ মাজত আহিব। অহাকালি 2 বজাৰ পিছত আমাৰ PMB মিটিং ৰাখিছোঁ। আমাৰ দলৰ কেণ্ডিডেট আমাৰ ফাইনেল হ'বলৈ গৈ আছে প্ৰায় 80% ফাইনেল হ'ল আৰু লগতে আমাৰ সিদ্ধান্তটো যে আমি কোন দিশে আগবাঢ়িম এই সিদ্ধান্তটো এটা ফাইনেল সিদ্ধান্ত ল'বৰ কাৰণে অহাকালি 2 বজাত আমি মিটিং দিছোঁ। ইয়াৰ পিছত প্ৰেছ মিট কৰি আমি সকলোকে জনাই দিম।